এয়া আকাশবাণী। বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়া প্ৰধান বাতৰিসমূহত আছে। স্লোভাকিয়াৰ কনষ্টেণ্টাইন দ্য ফিলছফাৰ বিশ্ববিদ্যালয়ে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সন্মানীয় ডক্টৰেট উপাধি প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশত কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা প্ৰত্যৰ্পণৰ পাছত 2008 চনৰ 26 নৱেম্বৰৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ মূল ষড়যন্ত্ৰকাৰী তহব্বুৰ হুছেইন ৰাণাক কালি ৰাষ্ট্ৰীয় তদন্ত সংস্থা NIA আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰে। বিহাৰত যোৱা 24 ঘণ্টাত বৰ্ষাজনিত ঘটনাত 58 জন লোকে প্ৰাণ হেৰুৱাইছে। আৰু দিল্লী কেপিটেলছে যোৱা নিশা IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুক 6 উইকেটত পৰাস্ত কৰে। স্লোভাকিয়াৰ কনষ্টেণ্টাইন দ্য ফিলছফাৰ বিশ্ববিদ্যালয়ে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সন্মানীয় ডক্টৰেট উপাধি প্ৰদান কৰিছে। সমাজসেৱা, সামাজিক ন্যায় আৰু শিক্ষা তথা মহিলা সবলীকৰণৰ ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য বৰঙণিৰ বাবে শ্ৰীমতী মুৰ্মুক এই সন্মান প্ৰদান কৰা হৈছে। এই উপলক্ষে দিয়া ভাষণত ৰাষ্ট্ৰপতিগৰাকীয়ে শিক্ষাক পৰিৱৰ্তনৰ গুৰুত্বপূৰ্ণ মাধ্যম বুলি অভিহিত কৰে। শিক্ষা, বিজ্ঞান, সংস্কৃতি আদি ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে বিশ্ববিদ্যালয়খনে এই সন্মানীয় উপাধি প্ৰদান কৰি আহিছে। স্লোভাকিয়াৰ ৰাষ্ট্ৰপতি পিটাৰ পেলিগ্ৰিনিয়ে শ্ৰীমতী মুৰ্মুৰ এই ভ্ৰমণক উভয় দেশৰ দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দিনজোৰা ভ্ৰমণসূচীৰে উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশলৈ যাব। উত্তৰ প্ৰদেশ ভ্ৰমণকালত তেওঁ বাৰাণসীত ৩,৮৮০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পসমূহ বাৰাণসীৰ আন্তঃগাঁথনি উন্নয়ন আৰু পথ যোগাযোগৰ সৈতে জড়িত। প্ৰধানমন্ত্ৰীয়ে লগতে দুটা 400 কিলোভল্ট আৰু এটা 220 কিলোভল্ট শক্তিসম্পন্ন বিদ্যুৎ উপকেন্দ্ৰ আৰু বিদ্যুৎ পৰিবাহী লাইন মুকলি কৰিব। বাৰাণসী সংমণ্ডলৰ জৌনপুৰ, চান্দৌলি আৰু গাজীপুৰত 1045 কোটিৰো অধিক টকা ব্যয়েৰে এই প্ৰকল্পসমূহ সাজু কৰি তোলা হৈছে। সকলোৰে বাবে শিক্ষা সুনিশ্চিত কৰাৰ দৃষ্টিভংগী অনুযায়ী শ্ৰীমোদীয়ে চৰকাৰী পলিটেকনিক মহাবিদ্যালয়, 356টা গ্ৰাম্য পুথিভঁৰাল আৰু 100টা অংগনৱাড়ী কেন্দ্ৰকে ধৰি ভালেমান প্ৰকল্প উদ্বোধন কৰিব। তেওঁ লগতে স্মাৰ্ট চিটি অভিযানৰ অধীনত নতুন ৰূপত সজাই তুলিবলগীয়া 77টা প্ৰাথমিক বিদ্যালয় ভৱন আৰু বাৰাণসীৰ কস্তুৰবা গান্ধী বিদ্যালয়ৰ এটা নতুন ভৱনৰ আধাৰশিলাও স্থাপন কৰিব। তেওঁ লগতে ক্ৰীড়া আন্তঃগাঁথনিৰ প্ৰসাৰৰ উদ্দেশ্যে উদয় প্ৰতাপ মহাবিদ্যালয়ত ফ্লাডলাইটৰ সুবিধা বিশিষ্ট সিন্থেটিক হকী খেলপথাৰ আৰু শিৱপুৰত এটা ক্ষুদ্ৰ ষ্টেডিয়ামো মুকলি কৰিব। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে প্ৰথমবাৰৰ বাবে সুবিধা লাভ কৰা 70 বছৰ বয়সৰ ঊৰ্ধৰ জ্যেষ্ঠ নাগৰিকসকলৰ মাজত আয়ুষ্মান বয় বন্দনা কাৰ্ডো বিতৰণ কৰিব। শ্ৰীমোদী উত্তৰ প্ৰদেশৰ পৰা মধ্যপ্ৰদেশলৈ যাব। তাত তেওঁ ইছাগৰৰ গুৰুজী মহাৰাজ মন্দিৰত পূজা অৰ্চনা আগবঢ়াব। শ্ৰীমোদীয়ে আনন্দপুৰ ধামত এটা ৰাজহুৱা অনুষ্ঠানত অংশ ল'ব আৰু এটা সমাৱেশতো ভাষণ দিব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা প্ৰত্যৰ্পণৰ পাছত 2008 চনৰ 26 নৱেম্বৰৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ মূল ষড়যন্ত্ৰকাৰী তহব্বুৰ হুছেইন ৰাণাক কালি ৰাষ্ট্ৰীয় তদন্ত সংস্থা NIA আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰে। লছ এঞ্জেলেছৰ পৰা এখন বিশেষ বিমানেৰে ৰাষ্ট্ৰীয় সুৰক্ষা বাহিনী আৰু NIAৰ জ্যেষ্ঠ বিষয়াসকলৰ এটা দল ৰাণাক লৈ কালি নতুন দিল্লীত উপস্থিত হয়। বিমানবন্দৰত NIAৰ তদন্তকাৰী দলে যাৱতীয় আইনী আনুষ্ঠানিকতা সম্পূৰ্ণ কৰাৰ পাছত মূলতঃ চিকাগোৰ নিবাসী পাকিস্তানী মূলৰ কানাডাৰ নাগৰিক ৰাণাক গ্ৰেপ্তাৰ কৰে। স্বাস্থ্য পৰীক্ষাৰ পাছত ৰাণাক যোৱা নিশা পাটিয়ালা হাউছ আদালতত NIAৰ বিশেষ ন্যায়াধীশৰ সন্মুখত হাজিৰ কৰোৱা হয়। আদালতে ৰাণাক 18 দিনৰ বাবে NIAৰ জিম্মালৈ প্ৰেৰণ কৰে। NIAৰ কেইবাবছৰজোৰা নিৰন্তৰ আৰু কঠোৰ প্ৰচেষ্টাৰ বলত ৰাণাৰ প্ৰত্যৰ্পণ সুনিশ্চিত কৰিছে। সন্ত্ৰাসবাদী ৰাণাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা প্ৰত্যৰ্পণ এৰাই চলাৰ বাবে সৰ্বতোপ্ৰকাৰে চেষ্টা চলায় যদিও তেওঁৰ চেষ্টা ব্যৰ্থ হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু গৃহ মন্ত্ৰালয়ৰ সমন্বিত প্ৰচেষ্টাৰ লগতে আমেৰিকাৰ সংশ্লিষ্ট বিষয়াসকলৰ লগতে NIA প্ৰত্যৰ্পণ প্ৰক্ৰিয়াৰ সময়ছোৱাত অন্য ভাৰতীয় চোৰাংচোৱা সংস্থাসমূহৰ সৈতে কাম কৰি সন্ত্ৰাসবাদীজনৰ প্ৰত্যৰ্পণ সম্ভৱ কৰি তোলে। এই সফলতা বিশ্বৰ যিকোনো প্ৰান্তলৈ পলাই যোৱা সন্ত্ৰাসবাদীসকলক আইনৰ কাঠগড়ালৈ অনাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সফলতা হিচাপে বিবেচিত হৈছে। ভাৰত আমেৰিকা প্ৰত্যৰ্পণ চুক্তিৰ অধীনত NIA প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সময়ত ৰাণা আমেৰিকাত ন্যায়িক জিম্মাত আছিল। ৰাণাই প্ৰত্যৰ্পণৰ পৰা হাত সৰাৰ বাবে বিভিন্ন গোচৰ আৰু আপিল আবেদন দাখিল কৰিছিল। তেওঁ আমেৰিকাত উচ্চতম ন্যায়ালয়তো জৰুৰীকালীন আবেদন দাখিল কৰিছিল। অৱশ্যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আন্তঃৰাষ্ট্ৰীয় পৰিক্ৰমা কাৰ্যালয়, কেলিফৰ্ণিয়াৰ চেণ্ট্ৰেল ডিষ্ট্ৰিক্টৰ এটৰ্নীৰ কাৰ্যালয়, আমেৰিকাৰ মাৰ্চেল সেৱা, নতুন দিল্লীস্থিত
FBI সংযোজিত কাৰ্যালয় আৰু আমেৰিকাৰ বিদেশ বিভাগৰ আইনী উপদেষ্টাৰ কাৰ্যালয়ৰ প্ৰচেষ্টাত এই আটাইবোৰ আবেদন খাৰিজ হয় ভাৰতৰ বৈদেশিক মন্ত্ৰালয় আৰু গৃহ মন্ত্ৰালয়ে নিৰন্তৰ প্ৰয়াস আৰু কঠোৰ পৰিশ্ৰমৰ বলত পলাতক সন্ত্ৰাসবাদীজনৰ বিৰুদ্ধে আত্মসমৰ্পণৰ পৰৱানা লাভ কৰিবলৈ সক্ষম হয় আৰু ইয়াৰ পাছত সন্ত্ৰাসবাদীজনৰ প্ৰত্যৰ্পণৰ পথ প্ৰশস্ত হয় ৰাণাৰ বিৰুদ্ধে ডেভিড কোলমেন ওৰফে দাউদ গিলানী আৰু সন্ত্ৰাসবাদী সংগঠন লস্কৰ এ তৈবা আৰু হৰকত উল জিহাদী ইছলামী সন্ত্ৰাসবাদীসকলৰ সৈতে লগ লাগি 2008 চনত মুম্বাইৰ ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণৰ ষড়যন্ত্ৰ কৰা বুলি অভিযোগ আছে এই আক্ৰমণত মুঠ 166 জন লোকে প্ৰাণ হেৰুৱাইছিল আৰু 238 জনৰো অধিক লোক আহত হৈছিল ভাৰতে লস্কৰ এ তৈবা আৰু হৰকত উল জিহাদী ইছলামী নামৰ সংগঠন দুটাক 1967 চনত বেআইনী কাৰ্যকলাপ প্ৰতিৰোধী আইনৰ অধীনত সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰিছে আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা বিহাৰত যোৱা 24 ঘণ্টাত বৰ্ষাজনিত ঘটনাত 18 জন লোকে প্ৰাণ হেৰুৱাইছে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ আৰু বতাহৰ ফলত ধনজন হানি হোৱা বুলি জানিব পৰা গৈছে প্ৰাপ্ত বাতৰি অনুসৰি নালন্দা জিলাত গছ উভালি বেৰ খহি পৰাৰ ফলত 22 জন লোকে প্ৰাণ হেৰুৱায় ভোজপুৰ আৰু গয়া জিলাত বৰ্ষাজনিত ঘটনাত ক্ৰমে 5 জন আৰু 3 জন লোক নিহত হয় পাটনা গোপালগঞ্জ মুংগেৰ সমষ্টিপুৰ জেহানাবাদ মুজফ্ফৰপুৰ আৰাৰিয়া বেগুচৰাই আৰু আন জিলাসমূহতো ভালেকেইজন লোক হতাহত হোৱাৰ বাতৰি পোৱা গৈছে ৰাজ্যখনত মুখ্যমন্ত্ৰী নীতিশ কুমাৰে এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে তেওঁ লগতে বৰ্ষাজনিত ঘটনাত নিহত লোকসকলৰ নিকট আত্মীয়লৈ 4 লাখ টকাকৈ এককালীন সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী 48 ঘণ্টাত ৰাজ্যখনত বিজুলী ঢেৰেকনিৰে অধিক বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে ডুবাইৰ যুৱৰাজ শ্বেখ হামদান বিন মহম্মদ বিন ৰছিদ আল মাকটুমে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভাৰত চৰকাৰ আৰু ভাৰতৰ জনসাধাৰণলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি কৈছে যে দুয়োখন দেশে সফল গোলকীয় অংশীদাৰিত্বৰ দিশত নতুন মান নিৰ্ধাৰণ কৰিছে ডুবাইৰ যুৱৰাজ তথা সংযুক্ত আৰৱ আমেৰি ৰাষ্ট্ৰৰো উপ প্ৰধানমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী দুদিনীয়া ভাৰত ভ্ৰমণসূচী সামৰি স্বদেশলৈ উভতি গৈছে সামাজিক মাধ্যমৰ এটা পোষ্টত ডুবাইৰ যুৱৰাজগৰাকীয়ে কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে সংযুক্ত আৰৱ আমেৰি ৰাষ্ট্ৰ আৰু ভাৰতৰ মাজত শতিকাজোৰা সভ্যতাৰ সম্পৰ্ক আছে তেওঁ কয় যে দুয়োখন দেশে বন্ধুত্ব আৰু সহযোগিতাৰ শক্তিশালী সেতুৰে গোলকীয় অংশীদাৰিত্বৰ নতুন মান নিৰ্ধাৰণ কৰিছে দিল্লী কেপিটেলছে যোৱা নিশা বাংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুক 6 উইকেটত পৰাস্ত কৰে দিল্লী কেপিটেলছে 164 ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 17 অভাৰ আৰু 5টা বলত 4টা উইকেট হেৰুৱাই 169 ৰান কৰে দিল্লীৰ হৈ KL ৰাহুলে 53টা বলত 93 ৰান কৰি আউট নোহোৱাকৈ থাকে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ হৈ ভুৱনেশ্বৰ কুমাৰে 2টা উইকেট দখল কৰে ইয়াৰ পূৰ্বে বাংগালুৰুৰ দলটোৱে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 163 ৰান কৰে বাংগালুৰুৰ হৈ ফিল সল্ট আৰু টিম ডেভিডে 37 ৰানকৈ বৰঙণি আগবঢ়ায় দিল্লীৰ হৈ বিপ্ৰাজ নিগম আৰু কুলদীপ যাদৱে 2টাকৈ উইকেট দখল কৰে KL ৰাহুলক প্লেয়াৰ অফ দ্য মেচ হিচাপে ঘোষণা কৰা হয় প্ৰতিযোগিতাত আজি চেন্নাইৰ MA চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব ইপিনে চেন্নাই ছুপাৰ কিংছে অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে IPLৰ এইবাৰৰ সংস্কৰণৰ বাকী খেলকেইখনত পূৰ্ণকালীন অধিনায়ক ঋতুৰাজ গায়কোৱাৰৰ স্থান ল'ব বুলি ঘোষণা কৰিছে গায়কোৱাৰক কিলাকুটিৰ আঘাতৰ বাবে বাকী কেইখন খেলৰ পৰা বাদ দিয়া হৈছে ভাৰতীয় মহিলা হকী দলটো অহা 26 এপ্ৰিলৰ পৰা 4 মে'লৈ হ'বলগীয়া 5খনীয়া শৃংখলাৰ বাবে অষ্ট্ৰেলিয়ালৈ যাব 26 আৰু 27 এপ্ৰিলত ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে খেল আৰম্ভ কৰিব মে মাহৰ 1, 3 আৰু 4 তাৰিখত দলটোৱে জ্যেষ্ঠ অষ্ট্ৰেলিয়া দলৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব প্ৰতিযোগিতাৰ আটাইকেইখন খেল পাৰ্থ হকী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ স্লোভাকিয়াৰ কনষ্টেণ্টাইন দ্য ফিলছফাৰ বিশ্ববিদ্যালয়ে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সন্মানীয় ডক্টৰেট উপাধি প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশত কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা প্ৰত্যৰ্পণৰ পাছত 2008 চনৰ 26 নৱেম্বৰৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ মূল ষড়যন্ত্ৰকাৰী তহব্বুৰ হুছেইন ৰাণাক কালি ৰাষ্ট্ৰীয় তদন্ত সংস্থা NIA আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰে বিহাৰত যোৱা 24 ঘণ্টাত বৰ্ষাজনিত ঘটনাত 58 জন লোকে প্ৰাণ হেৰুৱাইছে আৰু দিল্লী কেপিটেলছে যোৱা নিশা IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুক 6 উইকেটত পৰাস্ত কৰে আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল